নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি লৈ আহিছোঁ আমি তেনালী ৰমন নামৰ সাধুটিৰ 23 নম্বৰ প্ৰশ্নটি। 23 নম্বৰ আছে ৰোল প্লে। ট্ৰাই টু ইনেক্ট দ্য ষ্টৰী ইন ইউৰ ক্লাছৰুম। প্লে দ্য ৰোলছ অফ দ্য কিং এণ্ড তেনালী ৰামন। এড ইউৰ অ'ন ডাইলগ। কি কৰিব দিছে তোমালোকৰ শ্ৰেণীকোঠাত এই তেনালী ৰমন সাধুটো তোমালোকক কৰিব দিছে আৰু তোমালোকৰ এজন তেনালী আনজন ৰজা হ'বলৈ দিছে আৰু লগতে তোমালোকে আৰু কিছু নিজৰ ফালৰ পৰা ডাইলগ ইয়াত বহাব দিছে। প্ৰথমটো কি কৈছে ইয়াত এইজন হৈছে ৰজা আৰু এইজন হৈছে তেনালী ৰমন। 1 নম্বৰ দি আছে হোৱাই হেভ ইউ কাম টু দ্য কোৰ্ট। হোৱাই আৰ ইউ কভাৰিং ইউৰ ফেচ উইথ দ্য পট। ৰজাই কি কৈছে তুমি কিয় পুনৰ ৰাজসভালৈ আহিলা আৰু কিয় এই কলহটিৰে মুখখন আৱৰি আহিছা। ইয়াতে তেতিয়া তেনালী ৰমনে কৈছে ইউৰ মেজেষ্টি ইউ ছেড ইউ ডিড নট ৱান্ট টু চি মাই ফেচ। বোলে মহাৰাজ আপুনি যিহেতু মোৰ মুখখন চাব বিচৰা নাই সেইবাবে মই এনেদৰে আহিছোঁ। তাৰপিছত 3 নম্বৰ ৰজাই কৈছে ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট, তুমি বহুত বুদ্ধিয়। তেতিয়া তেনালী ৰমনে ৰিপ্লাই কৰিছে থেংক ইউ ইউৰ মেজেষ্টি, ধন্যবাদ মহাৰাজ। তাৰপিছত বাকী যি দুটা বক্স আছে তাতে আমি দিছোঁ। এইটো 5 নম্বৰ হ'ব। 5 নম্বৰত কৈছে নাও ৰিমুভ দ্য পট ফ্ৰম ইউৰ ফেচ। ৰজাই কৈছে তুমি এতিয়া তোমাৰ মুখৰ পৰা এই কলহটি আঁতৰোৱা। তেতিয়া 6 নম্বৰত তেনালীয়ে কি ক'ব, তেনালীয়ে কৈছে থেংক ইউ ইউৰ মেজেষ্টি, ধন্যবাদ মহাৰাজ। আই এম অনাৰ্ড উইথ ইউৰ কাইণ্ডনেছ। মই আপোনাৰ দয়ালুভৱতা সন্মান জনাইছোঁ। এই বুলি কৈ কি কৰিছে তাৰ যিটো মুখত লৈ থকা কলহটো সেইটো আঁতৰাই পেলাইছে। এইখিনি হৈছে ইয়াৰ উত্তৰ। তোমালোকৰ কেনেকুৱা লাগিছে ভিডিঅ'বোৰ চাই প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। ধন্যবাদ।